আহিব লগা দিনত সংগঠনটোৱে কেনেধৰণে কাম কাজ কৰিব আমাৰ সাংগঠনিক কৰ্মসূচী ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰা হৈছে। ইতিমধ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হৈছে। ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব পৰাকৈ কেনেধৰণৰ পন্থা গ্ৰহণ কৰা উচিত, প্ৰত্যেক জিলাই জিলাই কেৰিয়াৰ পৰামৰ্শ সন্দৰ্ভত তেওঁলোকৰ লগত কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থা, আন ব্যৱস্থাপনাৰে সৈতে কেনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলক পৰিকল্পিতভাৱে শৈক্ষিক ক্ষেত্ৰখনত আগুৱাই নিব পাৰোঁ সেই সন্দৰ্ভত আলোচনা হৈছে। তাৰ লগে লগে জুবিন গাৰ্গৰ মৃত্যুৰ অহা 19 তাৰিখে 6টা মাহ হ'ব। সমগ্ৰ জিলাৰ সদৰত সদৌ অসম ছাত্ৰ সন্থাই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদনৰ ব্যৱস্থা কৰিছোঁ। আমি এই কাৰ্যসূচী পৰহিলৈ সন্ধিয়া অনুষ্ঠিত হ'ব প্ৰত্যেক জিলা সদৰত। তাৰ লগে লগে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ বহু অনুষ্ঠান অনুষ্ঠিত কৰিব লগাৰ ঘোষণা আছিল, সেই ঘোষণাসমূহ কাৰ্যকৰীকৰণ আৰু আহিব লগা সময়বিলাকত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ পক্ষত থাকি কেনেকৈ জাতিটোৰ উন্নয়ন আৰু অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কাজ কৰিব পাৰি সেই সন্দৰ্ভত আমি পৰিকল্পনা যুগুত কৰিছোঁ। আৰু ছাত্ৰ সন্থাই এই বছৰটো গ্ৰন্থবৰ্ষ হিচাপে আমি উদযাপন কৰি আহিছোঁ। আমি কেইবাখনো গ্ৰন্থ আমাৰ প্ৰকাশৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই প্ৰকল্পটোক আগবঢ়াই নিবৰ কাৰণে ইতিমধ্যে পৰিকল্পনা যুগুত কৰা হৈছে। আৰু কালিলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সকলো জিলা ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক, উপদেষ্টাসকলক লৈ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয় আছু গোটৰ প্ৰতিনিধিসকল আহিব আৰু সেই প্ৰতিনিধি সভাই আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিব লগা কৰ্মপন্থা সন্দৰ্ভত আমি পৰিকল্পনা যুগুত কৰিম। কালিলৈও সেই সভাখন পুৱা 11:30 বজাৰ পৰা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিনিধি সভাই আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই কৰিব লগা কাম কাজৰ ৰূপৰেখা অংকন কৰিব। আজিৰ কাৰ্যনিৰ্বাহক সভাই এইখিনি বিষয়তে আলোচনা কৰি আহিব লগা দিনৰ ৰূপৰেখা অংকন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী। তেওঁৰ মৃত্যুৰ 6 মাহ পূৰ হ'বৰ হ'ল আৰু এই 6 মাহলৈকে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কোনো স্থায়ী কাম ৰাইজৰ চকুত পৰা নাই। এজাক বৰষুণত প্ৰাণৰ শিল্পীগৰাকীক তেখেতৰ লাখ লাখ গুণমুগ্ধই শ্ৰদ্ধা যাচিবলৈ তাত জ্বলোৱা বন্তিসমূহ, তাত জ্বলোৱা ধূপসমূহ, তেওঁলৈ যচা গামোচাসমূহ, ফুলসমূহ এজাক বৰষুণত উটি ভাহি যোৱাৰ পৰিৱেশটো অসমৰ মানুহে চাব নিবিচাৰে আৰু এজাক বৰষুণত জুবিন ক্ষেত্ৰ উৱলি যাব ধৰা এই পৰিৱেশটো অসম চৰকাৰৰ এক অক্ষমনীয় অপৰাধ। এই কোনো অজুহাত, কোনো যুক্তিৰ জৰিয়তে এই অৱহেলাক, এই হেমাহিক, এই ব্যৰ্থতাৰ দায় তেওঁলোকে ঢাকিব নোৱাৰে। একে সময়তে জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰখন নিৰ্মাণৰ কাৰণে এখন সমিতি গঠন কৰি দিয়া আমি সকলোৱে দেখিছিলোঁ। এতিয়া আজিৰ দিনটোত দেখিছোঁ তেওঁলোক তালৈ গৈছে। আমি নিশ্চিত যে এই সমিতিখনে খুব দায়িত্বশীলভাৱে নিজৰ কাম কাজ আগবঢ়াই লৈ গৈছে। তাত জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহ আছে, তেওঁৰ নিকটাত্মীয় আছে, কিন্তু কাম কাজনো কি আগবাঢ়ি আছে সেই বিষয়েও অসমৰ ৰাইজ অৱগত নহয়। গতিকে তেওঁলোকেও কাম কাজখিনি কি ধৰণেৰে আগবঢ়াইছে ৰাইজক যদি অলপ জনায়, ৰাইজ অলপ শান্তি পাব। কাৰণ সেই অৱস্থাত জুবিন ক্ষেত্ৰখন আমি কোনেও চাব নিবিচাৰোঁ। আমি মাত্ৰ চৰকাৰক এটা আহ্বান জনাইছোঁ যে এতিয়া নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ কাৰণে চৰকাৰ আছে নাই এই দুদুল্যমান পৰিস্থিতিত যাতে নিৰ্বাচনৰ ফলাফল পৰ্যন্ত এই বতাহ বৰষুণৰ মাজত জুবিন গাৰ্গক ৰাইজে আদৰ যচা ঠাইডোখৰ পৰিত্যক্ত হৈ নাথাকে, সেই ব্যৱস্থাটো কিন্তু চৰকাৰে কৰিব লাগিব। চৰকাৰে নিজে কৰে, ইলেকশ্যন কমিশ্যনক লগাই কৰে, সাংস্কৃতিক বিভাগটো আছে সেই বিভাগৰ বিষয়ববীয়াক লগাই কৰে। জুবিন ক্ষেত্ৰ যেতিয়ালৈকে স্থায়ী নিৰ্মাণ আৰম্ভ নহয়, অন্ততঃ ৰাইজে আহি আদৰ শ্ৰদ্ধা যাচিব পৰা পৰিৱেশটো যাতে তাত অটুট থাকে সেই ব্যৱস্থা কৰিবৰ কাৰণে দাবী জনাইছোঁ।